দেশৰ যুদ্ধকালীন পৰিস্থিতিত সকলো চিকিৎসালয়ৰ ৰক্তভঁৰালসমূহ সাজু কৰি ৰখাৰ নিৰ্দেশনা জাৰি কৰাৰ পিছত ৰক্তভঁৰালত নিয়োজিত স্বাস্থ্যকৰ্মীসকল ২৪ ঘণ্টাই কৰ্তব্যত নিয়োজিত হৈ থকাৰ পিছতো কালি নিশা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালৰ জেনেৰেটৰৰ বেটাৰী চোৰে অতি কৌশলেৰে চুৰি কৰি নিয়াৰ চৰম মানসিক অৱক্ষয়ৰ এক ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে নিশা প্ৰায় ১০ বজাত সংঘটিত এই চুৰিকাৰ্য সমগ্ৰ দৃশ্য ইতিমধ্যে চিচিটিভি কেমেৰাত বন্দী হোৱাৰ তথ্য সাংবাদিকে প্ৰত্যক্ষ কৰাৰ পিছত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় সঘনাই বেটাৰী চুৰি কৰা চোৰক কৰায়ত্ব কৰিবৰ বাবে ইতিমধ্যে আৰক্ষীক ডক্টৰ হিৰণ্য ৰঞ্জন শইকীয়াই এজাহাৰ দাখিল কৰাৰ কথা ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত চিকিৎসক আৰু কৰ্মচাৰীয়ে এনেদৰে সাংবাদিকৰ আগত মন্তব্য কৰি এই ঘটনাত মৰ্মাহত হৈ পৰিছো বুলি মন্তব্য কৰে। এতিয়া যুদ্ধকালীন পৰিস্থিতিত আমাক চৰকাৰে কৈছে যে ব্লাড বেংকটো খষ্টম কৰি ৰাখিবলৈ, ব্লাডেৰে পূৰা ভৰাই ৰাখিবলৈ। তথাপিও যোৱাকালি প্ৰায় 10টামান বজাত আমাৰ জেনেৰেটৰটো, ব্লাড বেংকৰ যিটো জেনেৰেটৰ আছিলে তাৰে বেটাৰীটো আমাৰ পৰা চুৰ কৰি লৈ গৈছে। তাৰ কাৰণে আমি বহুত মৰ্মাহত হৈছোঁ, কাৰণ আমি ইমান কষ্ট কৰি আছোঁ এইখিনি সময়ত, আৰু এইখিনি সময়ত তথাপিও কোনোবা চোৰে এনেকৈ বেটাৰী চুৰ কৰি লৈ গৈছে। আৰু ইতিমধ্যে চিচিটিভি ফুটেজত ধৰা পৰিছে তেখেত এজন ব্যক্তিৰ ফটো পূৰা মানে আমি দেখিছোঁৱেই। আৰু ইতিমধ্যে আমি ছুপাৰিণ্টেণ্ডেণ্ট ছাৰকো এইটো কথা জনাইছোঁ, আৰু ছাৰে ইতিমধ্যে কৈছে যে এইটো থানাত এখন এজাহাৰ তেওঁৰ সেয়াত দিব, আৰু বিচাৰিছোঁ তেখেত সোনকালে, আশা কৰিছোঁ অতি সোনকালে যাতে তেখেত ধৰা পৰে, আৰু এনেকুৱা কাৰ্য যাতে আৰু আগলৈ আমাৰ লগতে নহয়, কাৰো লগতে নহয় যাতে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও চৰকাৰী চিকিৎসালয়খনৰ পৰা একাধিকবাৰ জেনেৰেটৰত বেটাৰী চুৰি হোৱাৰ ঘটনা সংঘটিত হৈছিল যদিও আজিলৈকে এটাও চোৰক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত চিকিৎসালয় কৰ্তৃপক্ষই ক্ষোভ প্ৰকাশ কৰিছে।